নমস্কাৰ ইছান নিউজৰ বাতৰি মাজলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ইয়াত্ৰাজিত বৰা আৰু প্ৰথমতে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো হুজাইত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে হুজাইৰ ভুয়া প্ৰতিষ্ঠিত মৰ্কজুল মৰিফত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে অগ্নিকাণ্ডত দুটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হয় আৰু পাকঘৰৰ লগতে ব্যয়বস্তুৰ ক্ষতিসাধন হয় গুদামঘৰো সম্পূৰ্ণৰূপে ভস্মীভূত হয় কেৱল লক্ষাধিক টকাৰ ক্ষয়ক্ষতিৰ আশংকা কৰিছে স্থানীয় ৰাইজে কিন্তু এই পৰ্যন্ত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই হুজাইৰ পৰা বাতৰি আমালৈ প্ৰেৰণ কৰিছে সংবাদদাতা বিমান বৰাই ওলাইছে আমাৰ ইয়াতে জেনেৰেটৰ ঘৰ আছে পাকঘৰ দুটা পাকঘৰ আছে আৰু ফুড গেটৰ ষ্টাফ আছে আকস্মিকভাৱে আবেলি আমাৰ আজি ছানডে বেছিভাগ ষ্টাফ বাহিৰত হঠাৎ ষ্টাফৰ ঘৰৰ পৰা পাকঘৰৰ পৰা জেনেৰেটৰ ঘৰৰ পৰা আমি সঠিকভাৱে এতিয়াও ক'ব নোৱাৰিছোঁ তদন্ত কৰিলে ওলাব তেতিয়া আমাৰ অগ্নি নিৰ্বাপক বাহিনী আমাক যথেষ্ট সহায় কৰিছে তেখেতে অলপ পলম কৰিলেও আহি পাইছে আৰু আমাৰ ৰাইজে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি মৰ্কজুল মৰিফৰ তৰফৰ ইউপিপিএল দলৰ পৰা নতুনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে 12 নং সালাকাটি সমষ্টি ইউপিপিএলৰ প্ৰাৰ্থী হিতেশ কুমাৰ মুছাহাৰী দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত 21 জুলাইত তেখেতৰ মৃত্যু হৈছিল আৰু বিভিন্ন কাৰণত খালী হৈ থকা প্ৰাৰ্থীৰ ঠাইসমূহত অহা 2 ছেপ্টেম্বৰত নতুনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ ৰাজ্যিক ইলেকশ্যন কমিছনাৰে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু সেই নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ইউপিপিএলৰ সম্পাদক তথা 13 নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী মাউথি ব্ৰহ্ম হাজোৱাৰীয়ে আনুষ্ঠানিকভাৱে প্ৰয়াত হিতেশ মুছাহাৰীৰ পুত্ৰ লাজু মুছাহাৰীক 12 নং সালাকাটি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে আৰু এই বাতৰি আমালৈ বাসুগাঁৱৰ পৰা প্ৰেৰণ কৰিছে সংবাদদাতা হিৰকজ্যোতি প্ৰধানে 21 জুলাইত আমাৰ 12 নং সালাকাটিৰ সমষ্টি সন্মানীয় কেণ্ডিডেট ইউপিপিএলৰ হিতেশ কুমাৰ মুছাহাৰী ডাঙৰীয়া বহুদিন বেমাৰ হোৱাৰ পিছত মৃত্যুবৰণ কৰিলে তে আমাৰ ষ্টেট ইলেকশ্যন কমিছনাৰে এতিয়া আকৌ প্ৰেছ নটিফিকেশ্যন দিছে যে যি জায়গাত মৃত্যুবৰণ হৈ পেলাই খালী হৈ আছে সেইটো আকৌ ফ্ৰেছ নমিনেশ্যনৰ কাৰণে তেখেতে নটিফিকেশ্যন দিছে লাষ্ট 2 ছেপ্টেম্বৰৰ মাজত ইয়াত নমিনেশ্যন দিব লাগে তো গতিকে আমাৰ ইউপিপিএল দলৰ ফালৰ পৰা আমি এজন ফ্ৰেছ কেণ্ডিডেট আকৌ চিলেকশ্যন কৰিছোঁ তেখেতৰ নামটো হ'ল লাজু মুছাহাৰী গাঁও বড়ো কুৰ্চাকাটি পোষ্ট অফিচ কালিপুখুৰী ডিষ্ট্ৰিক্ট কোকৰাঝাৰ তেখেতকে আমি আমাৰ পৰৱৰ্তী খবৰ কৰোনাৰ বিৰুদ্ধে ধুবুৰীৰ 85 বছৰ বয়সীয়া বৃদ্ধাৰ এইবাৰ যুঁজ এটা পষেক চিকিৎসাৰ অন্তত কৰোনাক জয় কৰিলে বৃদ্ধাগৰাকীয়ে 85 বছৰীয়া এগৰাকী বৃদ্ধাৰ নাম হৈছে মানুৱাৰা খানম ধুবুৰী বাসিন্দা বৃদ্ধাগৰাকীৰ শৰীৰত 12 আগষ্টত ধৰা পৰিছিল কোভিড পজিটিভ আৰু বৃদ্ধাগৰাকীৰ শৰীৰত কৰোনা উপস্থিত হোৱাৰ পৰা পাছতে 15 আগষ্টত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল বৃদ্ধাগৰাকী পিছে মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা শোচনীয় হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি আইচিইউটো ভৰ্তি কৰাই চিকিৎসা আগবঢ়োৱা হৈছিল বৰপেটা মেডিকেল কলেজ হাস্পতালত এটা পষেক চিকিৎসাৰ অন্তত ক্ৰমাৎ সুস্থ হৈ উঠা মহিলাগৰাকীক আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় আৰু পৰিয়ালৰ লোকে জনোৱা মতে শনিবাৰে স্বাব পৰীক্ষাৰ ফলাফল নেগেটিভ অহাৰ পাছতেই সুস্থ হৈ উঠিছে এই বৃদ্ধাগৰাকী আৰু চিকিৎসকে ঘৰলৈ যাবলৈ দিয়ে এই বৃদ্ধাগৰাকী চাওক আজি আমাৰ মাক আমি ঘৰলৈ ঘূৰাই লৈ গৈ আছোঁ আজি আমাতকৈ বেছি আনন্দিত চাগে কোনো নহয় কাৰণ যোৱা 15 আগষ্ট তাৰিখে মাক যেতিয়া বৰপেটা মেডিকেল কলেজলৈকে লৈ আহিছিলোঁ ৰাতি 1টা বজাত মই নিজে গাড়ী চলাই লৈ আহিছিলোঁ তেতিয়া মই কল্পনাও কৰা নাছিলোঁ যে এই মোৰ 85 ইয়াৰ্ছ অল্ড 85 বছৰীয়া মাকজনী তেখেতৰ আজি 17 বছৰে পেচমেকাৰ লগোৱা আছে মই আকৌ ঘূৰাই লৈ যাব পাৰিম বুলি কোনো আশাই কৰা নাছিলোঁ তেতিয়াই তেখেতক আইচিইউত সোমোৱা হৈছিলে তাৰপিছত তেওঁক কনষ্টাণ্ট 12 দিন আজিলৈকে আইচিইউতে আছিলে 12 দিনৰ মূৰতহে মাৰ অক্সিজেনটো খুলি দিয়া হৈছিল তাৰপিছত আজি যোৱাকালি যেতিয়া তেখেতে জনসাধাৰণৰ সেৱাৰ বাবে দিনে নিশাই কাম কৰি অহা এজন আৰক্ষী বিষয়াৰ মহানুভৱতা নিজৰ খৰচত নিৰ্মাণ কৰিলে এখন বাহৰ দলং বঙাইগাঁও জিলাৰ এজন আৰক্ষী বিষয়াই প্ৰায় ৰাজ্যৰ হৈ কাম কৰি ৰাজ্যৰ হৃদয় স্থান কৰিবলৈ সক্ষম হৈছে এই আৰক্ষী বিষয়াজন হ'ল বঙাইগাঁও কুকিলা নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ কুমাৰ কলিতা এবাৰ নিজৰ খৰচত বঙাইগাঁৱৰ কুকিলাত মৰা মানসৰ ওপৰত বাহৰ দলং নিৰ্মাণ কৰি দিলে আৰক্ষী বিষয়াগৰাকীয়ে একমাত্ৰ আৰক্ষী বিষয়াজনৰ প্ৰচেষ্টাত বৃহত্তৰ অঞ্চলৰ যাতায়াত সুচল হোৱা আৰক্ষী বিষয়াগৰাকীক এতিয়া ভূয়সী প্ৰশংসা কৰিছে স্থানীয় ৰাইজে বঙাইগাঁৱৰ পৰা বাতৰি আমালৈ প্ৰেৰণ কৰিছে সংবাদদাতা বিক্ৰমৰঞ্জন
বাহৰ হাকৈখন আমাৰ ককিলা আৰক্ষী বিষয়া ককিলা আৰক্ষী নিৰীক্ষণ চকী শিৱপ্ৰসাদ কলিতা দাই এইটো মানে ৰাইজৰ সহযোগিতা নিজৰ সহযোগিতাত মানুহ কিছুমান লগাই আমি এইখন বাহৰ হাকৈখন ককিলা সংযোগী দলনখন আমি কৰিলোঁ যাতে ৰাইজে অলপ সুবিধা পায়। সেইকাৰণে আমি এই কলিতাক আমাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক আমি ৰাইজৰ পৰা সমাগত বিধানসভা নিৰ্বাচন ৰাজ্যৰ চৌপাশে এতিয়া বিভিন্ন ৰাজনৈতিক দলত যোগদানৰ জোৱাৰ উঠিছে আৰু আজি 107 নং থাওৰা বিধানসভা সমষ্টিৰ ৰাজমাইত ভাৰতীয় জনতা পাৰ্টিত চাহ জনগোষ্ঠীৰ প্ৰায় 200 লোকে যোগদান কৰে। যোগদান সভাত থাওৰা সমষ্টিৰ বিধায়ক কুশল দৰিং, বিজেপিৰ শিৱসাগৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুমাৰী, অসম বেচা কিনা নিগমৰ উপাধ্যক্ষ শিৱ বদ্ৰাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। মই উপৱৰ্তী দায়িত্বত আছিলোঁ। আজি মই সেই উপৱৰ্তী দায়িত্ব এৰি চাহ জনজাতি সাধাৰণতা মানে দল ত্যাগ কৰি আজি মই ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছোঁ। সেইকাৰণে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি নীতি আদৰ্শ আমি দেখিছোঁ, আমি গোটেইখিনি আনন্দিত হৈছোঁ, সুখী হৈছোঁ আৰু এই ভাৰতীয় জনতা পাৰ্টিৰ থ্ৰুদি বৰছলা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক টংক বাহাদুৰ ৰয়ৰ প্ৰতিমূৰ্তি দাহ আৰু সমষ্টিটোৰ কংগ্ৰেছ দলৰ একাংশ নেতাকৰ্মীয়ে দাহ কৰিলে প্ৰতিমূৰ্তি। বৰছলা সমষ্টিৰ নৈপুৰত কংগ্ৰেছ দলৰ শতাধিক নেতাকৰ্মীয়ে প্ৰাক্তন বিধায়ক টংক বাহাদুৰৰ প্ৰতিমূৰ্তি দাহ কৰি সমষ্টিটোৰ দুদিনৰ সময়ত ৰাজ্যৰ কাষত উপস্থিত থকা প্ৰাক্তন কংগ্ৰেছী বিধায়কগৰাকীক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰি প্ৰবীণ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ দাবী উত্থাপন জনায়। আৰু ঢেকীয়াজুলিৰ বাতৰি প্ৰেৰণ কৰিছে সংবাদদাতা ৰাজেশ মণ্ডল। আজি 2016 চনৰ ইলেকশ্যনত তেওঁ হাৰাৰ পিছৰ পৰাই তেওঁ আমাৰ মাজত নাই, আমাৰ কৰ্মীসকলৰ মাজত নাই। তাৰপিছত দলীয় যিখিনি কাৰ্যসূচী আহে হাইকমাণ্ডৰ পৰা গোটেইখিনি আমাৰ বিজয়পাল ছাৰে চলাই লৈ গৈ আছে। আজি 4 বছৰ হৈ গ'ল। তো বিগত এই 7 মাহ ধৰি আমাৰ কি হ'ল, কৰোণা মহামাৰী আহিল। কৰোণা মহামাৰীত মানুহ খাদ্য সংকটনত পৰি বহুত মানুহ মৰিও গ'ল, কিমান দুৰ্যোগ গ'ল। এদিন তেওঁ নাহিল খবৰ ল'বলৈ। তাৰপিছত বহাগ মাহত ধুমুহা গ'ল, ধুমুহাত ঘৰ বাৰী ভাঙি মানুহৰ এনেকুৱা হৈছে কোনোদিন তেওঁ নাহিলে এটা খবৰ ল'বলৈ। গৰাখহনীয়াই বানপানী ইমান মানুহ উতলাই লৈ গ'ল, ফটো আছে আমাৰ তাত, এতিয়া দেখাব পাৰিম আপোনালোকক। এদিন তেওঁ খবৰ ল'ব নাহিলে। তো এনেকুৱা নেতা আমাৰ দৰকাৰ নাই, এনেকুৱা নেতাৰ যোগ্য নহয় তেওঁ। আমাৰ এনেকুৱা নেতা নালাগে। আমি হাইকমাণ্ডত ইমানখিনি জনাব বিচাৰিম। দবকাৰ এজন ৰাজমিস্ত্ৰীৰ কৰুণ কাহিনী। কান্দি কান্দি হৃদয়বান লোকৰ পৰা সহায় বিচাৰিছে ৰাজমিস্ত্ৰীজনে। হোজাই জিলাৰ হালধীয়াতি তপতজুৰি গাঁৱৰ ৰাজমিস্ত্ৰীজনৰ কৰুণ কাহিনী। সমীৰ আলী নামৰ ৰাজমিস্ত্ৰীজন আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগত। আৰু ৰাজমিস্ত্ৰীৰ কাম কৰি যেনে তেনে পৰিয়াল পোহপাল দি অহা সমীৰ আলীয়ে এতিয়া অৰ্থৰ অভাৱত চিকিৎসা কৰিব পৰা নাই। আৰু 3 সন্তানৰ পিতৃ সমীৰ আলীয়ে এতিয়া হৃদয়বান লোকৰ পৰা আৰ্থিক সহায় বিচাৰিছে। আমাৰ এই অঞ্চলৰ আৰু বিশেষকৈ হৃদয়বান লোকসকলক মই আহ্বান জনাওঁ যে তেখেতসকলে বহুত ধৰণৰ বেমাৰীসকলক তেওঁলোকে এই এনেকুৱা আৰ্থিক সাহায্যত আগবঢ়াইছে। আমি যেনে আমাৰ ৰেহানুদ্দিন চাহাব আছে, আকৌ ৰেজাউল কৰিম চাহাব আছে, আকৌ আনফৰ ফাউণ্ডেশ্যনকো মই কওঁ যে তেওঁলোকে যদি কিবা সহায় সহযোগিতা এই দৰিদ্ৰ পৰিয়ালটিলৈ আগবঢ়াব পাৰে। তেখেতসকলক 3টা পৰিয়াল আছে, তেখেতৰ সৰু সৰু 3টা ল'ৰা ছোৱালী আছে। সেইকাৰণে মই ভাবোঁ যে তেখেতসকলে যদি কিবা এটা তাৰমানে এই পৰিয়ালটোৰ কাৰণে কিবা এটা আগবঢ়াব পাৰে, যোনে যিমান পাৰে। আৰু যদি বেলেগ কোনোবাও যদি বিদেশত থকা লোকসকলো আছে, তেখেতসকলেও যদি কিবা এটা এই পৰিয়ালটোৰ কাৰণে ঈশান নিউজৰ বাতৰিয়ে হাঁহি বিৰিঙাই উঠাইছে গায়ত্ৰী পেগু। গহপুৰৰ লোহিতমুখৰ কুম্বং গাঁৱৰ প্ৰয়াত শিক্ষক মোহন পেগুৰ মৃত্যুৰ পাছত দুৰ্ভগীয়া পৰিয়ালটিৰ জীৱনলৈ নামি আহিছিল অমানিশা। উপযুক্ত চিকিৎসাৰ অভাৱত এজনী ছোৱালীয়ে মাত হেৰুৱাৰ উপক্ৰম হৈছিল। আৰু এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল ঈশান নিউজত। ঈশান নিউজত বাতৰি সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছতে এতিয়া বহু হৃদয়বান লোক এতিয়া আগবাঢ়ি আহিছে সেই পৰিয়ালটোক সহায়ৰ বাবে। বিভিন্নজনে গায়ত্ৰীৰ একাউণ্টত এতিয়া 20,000 পৰা 20,000 টকা পৰ্যন্ত এতিয়া তেওঁৰ একাউণ্টত জমা কৰিছে। হাত সাৱটি বহি থকা নাই গাঁওখনৰ যুৱক সংঘ। বিশ্বনাথ জিলা উপায়ুক্তকো চাইল্ড কেয়াৰ এণ্ড প্ৰটেকশ্যন কমিশ্যনৰ তৰফৰ পৰা বৃদ্ধা আয়ুক্তগৰাকীৰ লগতে ল'ৰা ছোৱালীকেইটাক ৰেচন আৰু থকাৰ বাবে ঘৰৰ সুব্যৱস্থা কৰি দিবলৈও তেওঁলোকে ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে। আৰু DC ধ্ৰুৱজ্যোতি দাসেও উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসেও বিষয়টো গুৰুত্ব সহকাৰে লৈ গহপুৰৰ মহকুমা প্ৰশাসনৰ জৰিয়তে সমস্যা সমাধান কৰিবলৈ তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰিছে। ঈশান নিউজৰ এটা বাতৰি আৰু বাতৰিৰ পাছতেই গায়ত্ৰী পেগুৰ জীৱনলৈ কিছু হাঁহি বিৰিঙিবলৈ সক্ষম হৈছে। বৰ্তমান গায়ত্ৰী পেগুৰ বাসগৃহত আহি উপস্থিত হৈছে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা।
উৎপল বৰাই আহি কিছু আৰ্থিক সাহায্যৰ লগতে কিছু যাৱতীয় পঢ়া শুনাৰ বস্তু তেখেতে দিছে। মই পোনে পোনে গায়ত্ৰী পেগুৰ বাসগৃহৰ দৃশ্য দেখাবলৈ কেমেৰাপাৰ্চনক অনুৰোধ জনাইছোঁ। ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে গহপুৰ সমষ্টিৰ বিধায়কগৰাকী গায়ত্ৰী পেগুৰ ঘৰত আহি উপস্থিত হৈছে। পোনে পোনে আপোনালোকে তাৰ দৃশ্য প্ৰত্যক্ষ কৰিছে। মই পোনে পোনে গহপুৰ সমষ্টিৰ বিধায়কগৰাকীৰ ওচৰলৈ আহিব বিচাৰিছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ। কওকচোন। ইতিমধ্যে আপোনালোকৰ মিডিয়াই আমাৰ এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। আপোনালোকৰ গোটেইকেইটা চেনেলত এই আমাৰ ভুৱন শইকীয়া বা ঈশান নিউজ বা আমাৰ নিউজ লাইভ এইবিলাকত এই নিউজটো ওলাইছিল আৰু ওলোৱাৰ কাৰণে আমি এই কথাখিনিত আমাৰ স্থানীয় ৰাইজেও বিশেষ সজাগতা হ'ল। আৰু এটা বৰ দুৰ্ভাগ্যজনক ঘটনা, প্ৰয়াত মোহন পেগু ডাঙৰীয়া মৃত্যুৰ পিছত তেওঁৰ পৰিবাৰে কণমানি শিশুক এটাক এৰি থৈ গ'ল। বহুত কম বয়সতে এৰি থৈ গৈছে আৰু এতিয়া সিহঁতে পঢ়া শুনা কৰি অলপ ডাঙৰ হৈছে, হায়াৰ ছেকেণ্ডেৰী লেভেল পাইছে ডাঙৰজনী ছোৱালী, আৰু তাই অলপ অসুখতো পৰিছিল আৰু অসুখত ইতিমধ্যে চিকিৎসাও হৈছে আৰু আমাৰ হস্পিটেলখনেও চিকিৎসা কৰি তেখেতক মানে ভাল কৰাৰ কাৰণে এটা প্ৰতিশ্ৰুতি দিছে। আৰু লগতে আমি আমাৰ তৰফৰ পৰা আৰ্থিকভাৱে কিছু সঁহাৰি আৰু আমাৰ কিছু যাৱতীয় বস্তু আমি দিছোঁ পঢ়া ৰিলেটেড। আৰু পৰৱৰ্তী পৰ্যায়ত আৰু তেওঁলোকৰ পঢ়া শুনাৰ কাৰণে যিখিনি অভাৱ হ'ব আমি ইয়াৰে পঞ্চায়ত প্ৰতিনিধিসকল আৰু আমাৰ জিলা পৰিষদক আমি দায়িত্ব দিছোঁ। স্থানীয় ৰাইজকো কৈছোঁ যে আপোনালোকে সহায় কৰিব যাতে ল'ৰা ছোৱালী তিনিটাই যাতে তেওঁলোকৰ মাক দেউতাকৰ অভাৱটো যাতে অনুভৱ নকৰে তাৰ কাৰণে চেষ্টা কৰিব লাগিব, কিয়নো তেওঁলোকক কেতিয়াও আমি অকলশৰীয়া হ'বলৈ দিব নোৱাৰোঁ। গোলাঘাট আৰক্ষীৰ জালত পৰিছে ৬টাকৈ চোৰ। গোলাঘাট চহৰৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চুৰি কাৰ্যৰে আৰক্ষী টোপনি ধৰিছিল এই চোৰকেইটা। শেহতীয়াকৈ গোলাঘাটৰ তপননগৰৰ নিখিল চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা সোণ ৰূপৰ অলংকাৰ, নগদ ধন আৰু ইলেক্ট্ৰিক সামগ্ৰী চুৰ কৰিছে চোৰৰ দলটোৱে। আৰু দেৰগাঁও এটা ভাড়াঘৰত বহু সামগ্ৰী লুকুৱাই ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিছু সামগ্ৰী আৰু এই ৬টাকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে, আটক কৰিছে আৰক্ষীয়ে। আৰু দেৰগাঁৱৰ পৰা বাতৰি আমালৈ প্ৰেৰণ কৰিছে সংবাদদাতা দীপক হাজৰিকা। ৬জন আৰু এই বস্তুৰ ৰিচিভাৰ, তাৰপিছত ঘৰ ভাড়া দিয়া চোৰক তলত সহায় কৰে, এইবিলাক লৈ পেলাই এজনক ধৰাইছে। ইয়াতে টাউন এৰিয়াতে কৰে। বটল এই দিনে পোহৰে যিবিলাক মানে কাগজ বটল ভঙা টিঙা এইবিলাক বিচাৰি ফুৰে যে, সিহঁতে বিচাৰি ফুৰে দিনত কোন ঘৰত আছে কোন ঘৰত নাই এইবিলাক ইনফৰ্মেশ্যন পাছ কৰি দিয়ে আৰু ৰাতি সেই গ্ৰুপ লৈ আহি পেলাই চুৰ কৰে। ঘৰৰ বস্তু কুকাৰ, চিলিণ্ডাৰ, কম্পিউটাৰ, তাৰপিছত ইণ্ডাকশ্যন চুলা, এইবিলাক বহুত বস্তু নিছিলে, ইনভাৰ্টাৰ, ফেন চব নিছিলে। গোটেইখিনি লোকেলো আছে বাহিৰো আছে, দেৰগাঁৱৰ আছিল। হোজাইত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। হোজাইৰ শংকৰদেৱ নগৰত এই ঘটনা সংঘটিত হৈছে। নৱবিবাহিতা বোৱাৰীৰ মৃতদেহ স্বামী পৰিয়ালে গ্ৰহণ নকৰাৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ ঘটনা সংঘটিত হৈছে। আৰু বোৱাৰীগৰাকীৰ পিতৃগৃহ হৈছে তিনিচুকীয়া জিলাৰ তালাব চাহ বাগিচা। ১.৫ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল হোজাইৰ শংকৰদেৱ নগৰৰ গোলাপ চাহুৰ সৈতে। আৰু বিয়াৰ পাছৰ পৰা যৌতুকৰ নামত স্বামীৰ পৰিয়ালে অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। আৰু শকুন্তলা তেলী নামৰ এই বোৱাৰীগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু অৱশেষত বোৱাৰীগৰাকীয়ে নিজৰ পিতৃগৃহত উপস্থিত হয় ১৭ আগষ্ট। আৰু পিতৃগৃহত উপস্থিত হোৱাৰ পাছতে অসুস্থ হৈ পৰে বোৱাৰীগৰাকী আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটিল। আৰু মৃত্যুৰ খবৰ লাভ কৰি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে স্বামী পৰিয়ালৰ বিৰুদ্ধে। আৰু বোৱাৰীগৰাকী দীৰ্ঘদিন ধৰি অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু পৰৱৰ্তী সময়ত স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীৰ মৃতদেহ গ্ৰহণ নকৰাকৈ এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়। আৰু হোজাইৰ পৰা বাতৰি আমালৈ প্ৰেৰণ কৰিছে সংবাদদাতা বিমান বৰাই। মহিলাৰ লগত দুটা কি তেনেকুৱা প্ৰাণ ল'লে এই ল'ৰাজন গোলাপ চাহুৱে। তো অতি শীঘ্ৰে মানে কি ফাঁচি দাবী ইহঁতক মানে কি কৰিব লাগে, কঠোৰ শাস্তি দিব লাগে। এনেকুৱা ব্যক্তি এনেকুৱা দুখী কৰি পেলাই আমাৰ মহিলাখিনি কি সমাজৰ কাৰণে কিনো সুৰক্ষা নাই নেকি?